মোৰ প্ৰিয় দেশবাসী নমস্কাৰ ২০২৫ বৰ্ষটো আহি দুৱাৰদলিত উপস্থিত হৈছেহি ২০২৫ বৰ্ষৰ ২৬ জানুৱাৰীত আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ব এয়া আমাৰ সকলোৰে বাবে অতি গৌৰৱৰ কথা আমাৰ সংবিধান প্ৰণেতাসকলে আমাৰ হাতত অৰ্পণ কৰি থৈ যোৱা সংবিধানখনে সময়ৰ সকলো প্ৰত্যাহ্বান নেওচি আহিছে সংবিধান আমাৰ বাবে পথ প্ৰদৰ্শক ভাৰতৰ এই সংবিধানৰ বাবেই আজি আমি বৰ্তমানৰ অৱস্থাত আছো আৰু এনেদৰে আমি বাৰ্তালাপ কৰিছো চলিত বৰ্ষৰ ২৬ নৱেম্বৰৰ সংবিধান দিৱসৰ পৰাই বছৰজোৰা কাৰ্যসূচী আৰম্ভ হৈছে দেশৰ নাগৰিকক সংবিধানৰ ঐতিহ্যৰ সৈতে জড়িত কৰিবলৈ constitution75.com নামেৰে এটি বিশেষ ৱেবছাইটো মুকলি কৰা হৈছে ইয়াত আপুনি সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰি নিজৰ ভিডিঅ' আপলোড কৰিব পাৰে ভিন ভিন ভাষাত সংবিধান পঢ়িব পাৰে আৰু সংবিধানৰ বিষয়ে প্ৰশ্নও সুধিব পাৰে মন কী বাতৰ শ্ৰোতা তথা স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী সকলোলৈকে মোৰ অনুৰোধ আপোনালোকে যেন এই ৱেবছাইটটো চাই আৰু ইয়াত অংশগ্ৰহণ কৰে বন্ধুসকল অহা মাহৰ ১৩ তাৰিখৰ পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলা অনুষ্ঠিত হ'ব সেই ঠাইত এতিয়া ব্যাপক প্ৰস্তুতি চলি আছে মোৰ মনত পৰে কিছুদিনৰ আগে মই যেতিয়া প্ৰয়াগৰাজলৈ গৈছিলো হেলিকপ্টাৰৰ পৰা সম্পূৰ্ণ কুম্ভক্ষেত্ৰ দেখা পাই মোৰ মন প্ৰফুল্লিত হৈ পৰিছিল ইমান বিশাল ইমান সুন্দৰ আৰু ইমান পূজ্য বন্ধুসকল মহাকুম্ভৰ বিশেষত্ব কেৱল ইয়াৰ বিশালতাতেই নহয় মহাকুম্ভ মেলাৰ বিশেষত্ব ইয়াৰ বিচিত্ৰতাতো আছে এই আয়োজনত কোটি কোটি লোকে একত্ৰিত হৈ কাম কৰিছে লাখ লাখ সাধু সন্ত হাজাৰ হাজাৰ পৰম্পৰা অনেক সম্প্ৰদায় আৰু সত্ৰ এই আয়োজনৰ অংশীদাৰ হৈছে ক'তো কোনো ভেদভাৱ নাই কোনো সৰু বৰ নাই বৈচিত্ৰ্যৰ মাজত এনে একতাৰ দৃশ্য বিশ্বৰ আন কোনো ঠাইতে দেখিবলৈ পোৱা নাযায় সেইবাবেই আমাৰ কুম্ভ মেলা একতাৰো মহাকুম্ভ এইবাৰৰ মহাকুম্ভ মেলায়ো একতাৰ মহাকুম্ভক অধিক শক্তিশালী কৰি তুলিব মই সকলোকে আহ্বান জনাওঁ আপোনালোকে যেন কুম্ভ মেলাত অংশ লৈ একতাৰ এই সংকল্প কঢ়িয়াই উভতি আহে আমি সমাজত বিভাজন আৰু বিদ্বেষৰ ভাৱ দূৰ কৰিবলৈও সংকল্প ল'ব লাগে যদি কম শব্দৰ ভিতৰত ক'ব লাগে তেনেহলে মই কম মহাকুম্ভৰ বাণী এক হওক সমগ্ৰ দেশ মহাকুম্ভৰ বাণী এক হওক সমগ্ৰ দেশ আন ধৰণে ক'বলৈ হলে গংগাৰ অবিৰত জলধাৰ বিভাজিত নহওক সমাজ আমাৰ গংগাৰ অবিৰত জলধাৰ বিভাজিত নহওক সমাজ আমাৰ বন্ধুসকল এইবাৰ প্ৰয়াগৰাজত দেশ আৰু বিশ্বৰ ভক্তসকল ডিজিটেল মহাকুম্ভৰো সাক্ষী হৈ ৰ'ব ডিজিটেল নেভিগেশ্যনৰ জৰিয়তে আপোনালোকে ভিন ভিন ঘাট মন্দিৰ তথা সাধু সন্তৰ সত্ৰত উপস্থিত হ'বলৈ সুবিধা লাভ কৰিব এই নেভিগেশ্যন ব্যৱস্থাই আপোনালোকক যান-বাহন ৰখা ঠাইত উপস্থিত হ'বলৈ সহায় কৰিব প্ৰথমবাৰৰ বাবে কুম্ভ মেলাৰ আয়োজনত AI চেটবট ব্যৱহাৰ কৰা হ'ব AI চেটবটৰ জৰিয়তে 11টা ভাৰতীয় ভাষাত কুম্ভ মেলা সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব এই AI চেটবটৰ যোগেদি কিবা লিখি অথবা কৈ যিকোনো ধৰণৰ সহায় বিচাৰিব পাৰিব সম্পূৰ্ণ মেলাস্থলীত AI সম্বলিত কেমেৰা স্থাপন কৰা হৈছে কুম্ভ মেলাত যদি কোনোবা আপোনজনৰ পৰা বিচ্ছিন্ন হৈ পৰে তেনেহলে এই কেমেৰাৰ জৰিয়তে তেওঁলোকক বিচাৰি উলিওৱাত সহায় হ'ব ভক্তসকলে ডিজিটেল লষ্ট এণ্ড ফাউণ্ড কেন্দ্ৰৰ সুবিধাও লাভ কৰিব তেওঁলোকে মোবাইল ফোনত চৰকাৰ অনুমোদিত পৰ্যটন ব্যৱস্থা থকা ঠাই আদিৰ তথ্যও লাভ কৰিব আপুনি যদি মহাকুম্ভলৈ যায় এইবোৰ সুবিধা গ্ৰহণ কৰিব আৰু #ekta ka mahakumbh ইয়াৰ সৈতে নিজৰ সেলফি আপলোড কৰিব বন্ধুসকল মন কী বাত অৰ্থাৎ MKBত এতিয়া KTBৰ কথা পাতো আহক বয়োজ্যেষ্ঠসকলৰ বহুতেই হয়তো KTBৰ বিষয়ে অৱগত নহয় কিন্তু শিশুসকলৰ মাজত KTB ইতিমধ্যে অতি জনপ্ৰিয় হৈ উঠিছে KTB অৰ্থাৎ ক্ৰিছ ট্ৰিছ আৰু বাল্টি বয় আপোনালোকে হয়তো জানে
এয়া হৈছে শিশুৰ প্ৰিয় এটা এনিমেশ্যন সিৰিজ যাৰ নাম কেটিবি আমি ভাৰতবৰ্ষ। এতিয়া ইয়াৰ দ্বিতীয় ছিজনো আৰম্ভ হৈছে। এই তিনিটা এনিমেশ্যন চৰিত্ৰই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সেইসকল বীৰ বীৰাংগনাৰ বিষয়ে কয় যাৰ বিষয়ে বেছিকৈ চৰ্চা হোৱা নাই। অলপতে ইয়াৰ ছিজন 2 গোৱাৰ ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত বিশেষভাৱে শুভাৰম্ভ কৰা হয়। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে এই ছিৰিজটো ভাৰতৰ বিভিন্ন ভাষাৰ উপৰি বিদেশৰ আন ভাষাতো প্ৰচাৰিত হৈছে। এয়া দূৰদৰ্শনৰ লগতে আন OTT প্লেটফৰ্মতো চাব পাৰি। বন্ধুসকল, আমাৰ এনিমেশ্যন চিনেমা, নিয়মীয়া চিনেমা, টিভি চিৰিয়েল আদিৰ জনপ্ৰিয়তাই প্ৰমাণ কৰে আমাৰ সৃষ্টিশীল উদ্যোগটোৰ সক্ষমতা। এই উদ্যোগটোৱে দেশৰ প্ৰগতিত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে আমাৰ অৰ্থব্যৱস্থাকো দোপতদোপে আগুৱাই লৈ গৈছে। আমাৰ চিনেমা আৰু মনোৰঞ্জনৰ উদ্যোগটো বৰ বিশাল। দেশখনৰ কিমান যে ভাষাত চিনেমা নিৰ্মাণ হয়, কিমান যে সৃষ্টিশীল সমল যুগুতোৱা হয়। মই আমাৰ চিনেমা আৰু মনোৰঞ্জনৰ উদ্যোগটোক অভিনন্দন জনাইছো, কিয়নো তেওঁলোকে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক অধিক শক্তিশালী কৰি তুলিছে। বন্ধুসকল, 2024 বৰ্ষত আমি চিনেমা জগতৰ কেইবাজনো পুৰোধা ব্যক্তিৰ 100 সংখ্যক জয়ন্তী পালন কৰিছো। এইসকল ব্যক্তিয়ে ভাৰতীয় চিনেমাক বিশ্বস্তৰত পৰিচয় কৰাই দিলে। ৰাজ কাপুৰে চিনেমাৰ জৰিয়তে বিশ্বৰ মঞ্চত ভাৰতৰ সৃষ্টিশীল প্ৰতিভাক পৰিচয় কৰাই দিলে। ৰফি চাহাবৰ কণ্ঠস্বৰে সকলোৰে হৃদয় মুগ্ধ কৰে। ভক্তিমূলক গীত, ৰোমান্টিক গীত, বিষাদ ভৰা গীত আদি সকলো ধৰণৰ গীতেই তেখেতৰ কণ্ঠস্বৰত প্ৰাণ পাই উঠিছিল। শিল্পী হিচাপে তেখেতৰ মহানতা ইয়াৰ পৰাই উপলব্ধি কৰিব পাৰি যে আজিৰ নৱপ্ৰজন্মইও তেখেতৰ গীতসমূহ একেই আগ্ৰহেৰে শুনে। এয়াই হৈছে কালজয়ী কলাৰ পৰিচয়। অক্কিনেনি নাগেশ্বৰ ৰাও গাৰুৱে তেলেগু চিনেমাক নতুন শিখৰত উপনীত কৰাইছে। তেখেতৰ চিনেমাত ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধক উচিত স্থান দিয়া হৈছে। তপন সিনহাৰ চিনেমাই সমাজক এক নতুন দৃষ্টি প্ৰদান কৰিছে। তেখেতৰ চিনেমাত সামাজিক চেতনা আৰু ৰাষ্ট্ৰীয় একতাৰ ভাৱ প্ৰকট হয়। আমাৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এই বৰেণ্য ব্যক্তিসকলৰ জীৱন প্ৰেৰণাৰ উৎস। বন্ধুসকল, মই আপোনাসবক আৰু এটা ভাল খবৰ দিব বিচাৰিছো। ভাৰতৰ সৃজনশীল প্ৰতিভাক বিশ্বৰ মঞ্চত তুলি ধৰাৰ এটি সুযোগ আহিছে। অহা বছৰ আমাৰ দেশত প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্টাৰটেইনমেণ্ট অৰ্থাৎ ৱেভ শীৰ্ষ সন্মিলনৰ আয়োজন হ'ব। বিশ্বৰ অৰ্থজগতৰ নায়কসকল সন্মিলিত হোৱা ডাভোছ চহৰৰ কথা আপোনালোকে নিশ্চয় জানে। একেধৰণে ৱেবত বিশ্বৰ মনোৰঞ্জন উদ্যোগৰ আগশাৰীৰ লোকসকল ভাৰতলৈ আহিব। ভাৰতক গ্ল'বেল কণ্টেণ্ট ক্ৰিয়েশ্যনৰ এটি কেন্দ্ৰৰূপে গঢ়ি তোলাৰ দিশত এই সন্মিলন এটি গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। মই গৰ্ববোধ কৰোঁ যে এই সন্মিলনৰ প্ৰস্তুতি কাৰ্যত দেশৰ তৰুণ প্ৰতিভা পূৰ্ণোদ্যমে নিয়োজিত হৈছে। আমাৰ দেশ $5 মিলিয়ন অৰ্থনীতিৰ দিশত বিকশিত হোৱাৰ সময়ত আমাৰ সৃজনশীলতাৰ অৰ্থনীতি অৰ্থাৎ ক্ৰিয়েটৰ ইকনমিয়ে এক নতুন শক্তিৰে আমাক গতি প্ৰদান কৰিছে। মই ভাৰতৰ মনোৰঞ্জন আৰু ক্ৰিয়েটিভ উদ্যোগৰ সৈতে জড়িত সকলো ব্যক্তিকে অনুৰোধ কৰিছো যে তেওঁলোক নৱাগত বা প্ৰতিষ্ঠিত শিল্পীয়েই হওক, চিনেমা বা টেলিভিছনৰ সৈতে জড়িতই হওক, অথবা এনিমেশ্যন, গেমিং আদিৰ বিশেষজ্ঞ বা এণ্টাৰটেইনমেণ্ট প্ৰযুক্তিৰ উদ্ভাৱক হওক, সকলোৱে যেন এই ৱেভ সন্মিলনৰ সৈতে জড়িত হৈ পৰে। মোৰ প্ৰিয় দেশবাসী, ভাৰতীয় সংস্কৃতিৰ আলোক কিদৰে পৃথিৱীৰ সকলো প্ৰান্তলৈ বিয়পি পৰিছে সেই কথা আপোনালোক সকলোৱেই জানে। আমাৰ সাংস্কৃতিক ঐতিহ্যৰ বিশ্বব্যাপী বিস্তৃতিৰ সাক্ষীস্বৰূপ তিনিটা গুৰুত্বপূৰ্ণ প্ৰয়াসৰ কথা মই আজি আপোনালোকক জনাব বিচাৰিছো। ভৌগোলিকভাৱে বহু নিলগত হোৱা স্বত্তেও তিনিটা মহাদ্বীপত ভাৰত আৰু ভাৰতীয় সংস্কৃতি সম্পৰ্কে জ্ঞান লাভ কৰাৰ বাবে তাৰ লোকসকল একে সমানেই আগ্ৰহী। বন্ধুসকল, চিত্ৰসমূহ যিমান ৰঙীন সিমান আকৰ্ষণীয়। আপোনালোকৰ যিসকল দূৰদৰ্শনত এই মন কী বাত অনুষ্ঠানৰ দৰ্শক হৈ আছে, তেখেতসকলে কিছু চিত্ৰ দেখিবলৈ পাইছে। এই চিত্ৰসমূহত আমাৰ দেৱ-দেৱী, নৃত্যকলা আদি দেখি আপোনালোক আনন্দিত হ'ব। এই চিত্ৰসমূহত ভাৰতৰ জীৱ-জন্তুকে আদি কৰি বিভিন্ন সম্পদ দেখিবলৈ পোৱা যাব। ইয়াৰে ভিতৰত 13 বছৰীয়া এটি শিশুৱে অংকন কৰা তাজমহলৰ এখনি চিত্ৰও আছে। জানি আচৰিত হ'ব যে এই দিব্যাংগ শিশুটিয়ে এই ছবিখন তেওঁৰ মুখেৰেই অংকন কৰিছে।
আমোদজনক কথা হৈছে যে এই চিত্ৰসমূহ কোনো ভাৰতীয়ই অঁকা নাই। এইসকল হৈছে ইজিপ্ত দেশৰ ছাত্ৰ-ছাত্ৰী। কেইসপ্তাহমান পূৰ্বে ইজিপ্তৰ প্ৰায় 23,000 ছাত্ৰ-ছাত্ৰীয়ে এক চিত্ৰাংকন প্ৰতিযোগিতাত অংশ লৈছিল। এই প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে ভাৰতীয় সংস্কৃতি আৰু দুয়ো দেশৰ ঐতিহাসিক সম্বন্ধক বিষয় হিচাপে লৈ চিত্ৰসমূহ অংকন কৰিছিল। এই প্ৰতিযোগিতাত অংশ লোৱা সকলো তৰুণ-তৰুণীক মই অভিনন্দন আৰু প্ৰশংসা যাচিছোঁ। এওঁলোকৰ সৃজনশীলতাক প্ৰশংসাৰে সীমাবদ্ধ কৰিব নোৱাৰি। বন্ধুসকল, দক্ষিণ আমেৰিকাৰ এখন দেশ হৈছে পাৰাগুৱে। তাত থকা ভাৰতীয় লোকৰ সংখ্যা 1000তকৈ অধিক নহয়। ইয়াৰ ভাৰতীয় দূতাবাসত এৰিকা হিউবাৰে আয়ুৰ্বেদীয় চিকিৎসাৰ বিনামূলীয়া সেৱা আগবঢ়ায়। এই বিষয়ে পৰামৰ্শ ল'বলৈ আজি সেই দেশৰ বহু লোক তেওঁৰ ওচৰলৈ আহে। এৰিকা হিউবাৰ অভিযান্ত্ৰিক বিজ্ঞানৰ শিক্ষাৰ্থী হ'লেও তেওঁ আয়ুৰ্বেদৰ প্ৰতি অতিকৈ আকৰ্ষিত আছিল। তেওঁ আয়ুৰ্বেদ সম্বন্ধীয় বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰে আৰু সময়ত আয়ুৰ্বেদীয় পদ্ধতিত পাৰ্গত হৈ পৰে। বন্ধুসকল, আমাৰ বাবে অতি গৌৰৱৰ কথা এটি হৈছে যে তামিল ভাষা বিশ্বৰ সবাতোকৈ প্ৰাচীন ভাষা হিচাপে স্বীকৃত আৰু সকলো ভাৰতীয়ই এই বিষয়টোলৈ গৌৰৱ বোধ কৰে। পৃথিৱীৰ বিভিন্ন দেশত এই ভাষা লিখা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। যোৱা মাহত ভাৰত চৰকাৰৰ সহযোগত ফিজিত তামিল শিক্ষা কাৰ্যসূচী আৰম্ভ কৰা হয়। যোৱা 80 বছৰত এয়া প্ৰথমবাৰৰ বাবে ফিজিত প্ৰশিক্ষিত শিক্ষকৰ দ্বাৰা তামিল ভাষাৰ পাঠদান কৰা হৈছে। মই জানিবলৈ পাই সুখী হৈছোঁ যে ফিজিৰ লোকসকলে তামিল ভাষা আৰু সংস্কৃতিৰ জ্ঞান লাভ কৰাৰ বাবে অতি আগ্ৰহেৰে আগবাঢ়ি আহিছে। বন্ধুসকল, এই কথাবোৰ আমাৰ মাথো সফলতাৰ কাহিনী নহয়, এয়া আমাৰ সাংস্কৃতিক ঐতিহ্যৰো কাহিনী। এই উদাহৰণসমূহে আমাৰ মনত গৰ্ববোধৰ সঞ্চাৰ কৰে। কলাৰ পৰা আয়ুৰ্বেদলৈ অথবা জন্মৰ পৰা সংগীতলৈ সকলোতে ভাৰতৰ সম্পদসমূহে আজি বিশ্বব্যাপী আদৰ লাভ কৰিছে। বন্ধুসকল, শীতৰ এই সময়ছোৱাত দেশজুৰি ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা বিষয়ক বিভিন্ন কাৰ্যসূচী চলি আছে। মই আনন্দিত যে আমাৰ লোকসকলে আজি ফিটনেছক দৈনন্দিন জীৱনৰ অংগ কৰি লৈছে। কাশ্মীৰৰ স্কিইঙৰ পৰা গুজৰাটৰ চিলা উৰুৱা সমাৰোহলৈ চাৰিওপিনে এক ক্ৰীড়াৰ পৰিৱেশ আৰু উৎসাহ দেখিবলৈ পোৱা গৈছে। ছানডে অন চাইকেল আৰু চাইক্লিং টিউজডে আদি অভিযানৰ মাজেৰে চাইকেল চালনাৰ প্ৰতি বহু লোক আকৰ্ষিত হৈছে। বন্ধুসকল, এতিয়া মই আপোনালোকক এনে এটি খবৰ দিবলৈ ওলাইছো যিটো হৈছে আমাৰ দেশলৈ অহা পৰিৱৰ্তন আৰু যুৱ সম্প্ৰদায়ৰ উদ্দীপনাৰ প্ৰতীক। আপোনালোকে জানেনে যে আমাৰ দেশৰ বস্তৰ অঞ্চলত এক নতুন অলিম্পিক সমাৰোহ আৰম্ভ হৈছে। প্ৰথমবাৰৰ বাবে হোৱা এই বস্তৰ অলিম্পিকে অঞ্চলটোত এক নতুন বিপ্লৱৰ সূচনা কৰিছে। মই অতি আনন্দিত যে বস্তৰ অলিম্পিকৰ সপোন বাস্তৱত ৰূপায়িত হ'ল। আপোনালোকো নিশ্চয় আনন্দিত হ'ব, কিয়নো এই অঞ্চলটো এসময়ত মাওবাদী হিংসাৰে জৰ্জৰিত আছিল। বস্তৰ অলিম্পিকৰ শুভংকৰ হৈছে বন্য ম'হ আৰু পাহাৰৰ মইনা। ইয়াৰ মাজেৰে বস্তৰ অঞ্চলৰ সংস্কৃতিৰ ৰেঙনি জিলিকি উঠিছে। এই বস্তৰ ক্ৰীড়া মহোৎসৱৰ মূল মন্ত্ৰ হৈছে কৰছায়েতা বস্তৰ বৰছায়েতা বস্তৰ, অৰ্থাৎ খেলেগা বস্তৰ জিতেগা বস্তৰ। প্ৰথম সমাৰোহতে বস্তৰ অঞ্চলৰ 7খন জিলাৰ 1,65,000 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এয়া এটি পৰিসংখ্যা মাথো নহয়, ই আমাৰ যুৱ সম্প্ৰদায়ৰ জীৱন সংকল্পৰ গৌৰৱ গাথা। এথলেটিক্স, আৰ্চাৰী, বেডমিণ্টন, ফুটবল, হকী, ৱেইটলিফটিং, কাৰাটে, কাবাডী, খো-খো আৰু ভলীবল, এই সকলোবোৰ খেলতেই আমাৰ যুৱক-যুৱতীসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰিছিল। কাৰী কাশ্যপৰ কথাই মোক মোহাচন্ন কৰি তোলে। এখন সৰু গাঁৱৰ পৰা ওলাই আহি তেওঁ আৰ্চাৰীত ৰূপৰ পদক দখল কৰে। তেওঁ কৈছিল, বস্তৰ অলিম্পিকে আমাক মাথো ক্ৰীড়াংগন দিয়া নাই, ই জীৱনত আগবাঢ়ি যোৱাৰো পথ প্ৰদৰ্শন কৰিছে। সুকমাৰ পৰা অহা পায়েল কৱাছীৰ কথাও কম প্ৰেৰণাদায়ক নহয়। জেভলিন থ্ৰ' প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি তেওঁ কৈছিল, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমেৰে কোনো লক্ষ্যত উপনীত হোৱাটো অসম্ভৱ নহয়। সুকমা অঞ্চলৰ দৌৰ্নাপাল গাঁৱৰ পুনম চান্নাৰ কথাও নতুন ভাৰতৰ প্ৰেৰণাৰ কথা। এসময়ত নক্সালবাদী আদৰ্শেৰে প্ৰভাৱিত পুনমে আজি হুইল চেয়াৰ দৌৰত অংশ লৈ পদক জয় কৰিছে।
এওঁৰ উৎসাহ আৰু সাহস সকলোৰে বাবে প্ৰেৰণাদায়ক। কোৰাগাঁৱৰ ধনুৰ্বিদ ৰঞ্জু শ্বৰীক বস্তৰ ইউথ আইকন নিৰ্বাচন কৰা হৈছে। তেখেতে ভাবে যে বস্তৰ অলিম্পিকে দূৰ দূৰণিৰ যুৱক যুৱতীসকলক ৰাষ্ট্ৰীয় মঞ্চলৈ যোৱাৰ সুবিধা কৰি দিব। বন্ধুসকল, বস্তৰ অলিম্পিক কেৱল এখন ক্ৰীড়া সমাৰোহ নহয়, ই হৈছে উন্নয়ন আৰু ক্ৰীড়াৰ সংগমস্থল, য'ত আমাৰ যুৱক যুৱতীসকলে নিজৰ প্ৰতিভাৰ বিকাশ কৰিছে আৰু এখন নতুন ভাৰত নিৰ্মাণ কৰিছে। মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ অঞ্চলত এনে খেলৰ আয়োজনক উৎসাহ দিয়ক। আপোনালোকৰ অঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহৰ কাহিনী খেলেগা ভাৰত জিতেগা ভাৰত ব্যৱহাৰ কৰি প্ৰচাৰ কৰক আৰু স্থানীয় ক্ৰীড়া প্ৰতিভাক আগবাঢ়ি যোৱাত সহায় কৰক। মনত ৰাখিব, খেলে কেৱল শাৰীৰিক উন্নতিয়ে সাধন নকৰে, ক্ৰীড়াসুলভ উদ্যমেৰে ই সমাজকো শক্তিশালী কৰি তোলে। গতিকে খেলা-ধূলা কৰক আৰু উন্নতিৰ দিশত আগুৱাই যাওক। মোৰ প্ৰিয় দেশবাসী, ভাৰতৰ দুটি সাফল্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু দুয়োটি হৈছে স্বাস্থ্য খণ্ডৰ। যোৱা ৪,০০০ বছৰ ধৰি মেলেৰিয়া মানৱ জাতিৰ বাবে প্ৰত্যাহ্বান হৈ আছিল। এমহীয়া শিশুৰ পৰা ৫ বছৰ বয়সৰ শিশুৰ মৃত্যুৰ কাৰণ হোৱা ৰোগসমূহৰ ভিতৰত মেলেৰিয়াৰ স্থান আছিল তৃতীয়। আজি ভাৰত এই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পাৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০১৫ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মেলেৰিয়াৰ পৰা হোৱা মৃত্যুৰ সংখ্যা ৮০% হ্ৰাস পাইছে। ই সৰু কথা নহয়। জনসাধাৰণৰ অংশগ্ৰহণৰ বাবেই এই সাফল্য সম্ভৱ হৈ উঠিছে। অসমৰ যোৰহাটৰ চাহ বাগানসমূহত মেলেৰিয়া দুশ্চিন্তাৰ কাৰণ আছিল, কিন্তু ইয়াক দূৰ কৰিবৰ বাবে বাগানৰ বাসিন্দাসকলে একেলগ হৈ যুঁজাৰ ফলত এই ক্ষেত্ৰত প্ৰায়ভাগ সাফল্য আহৰণ কৰা হৈছে। এই ক্ষেত্ৰত কাৰিকৰী কৌশলৰ লগতে সামাজিক মাধ্যমৰো বহুল প্ৰয়োগ কৰা হৈছে। এই ক্ষেত্ৰত হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাতো সাফল্য অৰ্জন কৰা হৈছে। মেলেৰিয়াৰ নিৰীক্ষণত জনসাধাৰণেও ভাগ লৈছে। চুটি নাট, ৰেডিঅ'ৰ জৰিয়তে বাৰ্তা প্ৰচাৰৰ দিশতো গুৰুত্ব দিয়াৰ ফলত মহৰ উৎপত্তি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। গোটেই দেশতে চলোৱা এনেবোৰ প্ৰয়াসৰ বাবেই আজি আমি মেলেৰিয়াৰ বিৰুদ্ধে যুঁজত আগবাঢ়ি গৈছো। বন্ধুসকল, সচেতনতা আৰু সংকল্পৰ জৰিয়তে আমি কৰ্কট ৰোগৰ বিৰুদ্ধে চলোৱা যুঁজতো সফলতা লাভ কৰিছো। বিশ্ব প্ৰসিদ্ধ লেঞ্চেট নামৰ মেডিকেল জাৰ্নেলত কোৱা হৈছে যে আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে ভাৰতত কৰ্কট ৰোগ ধৰা পৰাৰ ৩০ দিনৰ ভিতৰতে চিকিৎসা আৰম্ভ কৰাটো সম্ভৱ হৈ উঠিছে। ৯০% ৰোগীয়েই এনে চিকিৎসা লাভ কৰিছে। আগতে ব্যয় অধিক হোৱাৰ বাবে বেছিভাগ ৰোগী চিকিৎসাৰ বাবে আগবাঢ়ি আহিব নোৱাৰিছিল। আয়ুষ্মান ভাৰত যোজনাৰ বাবে আজি ই সহজ হৈ উঠিছে। এই সাফল্যৰ কাৰণ চিকিৎসা প্ৰণালীৰ লগতে আপোনালোকৰ সচেতনতাও। কৰ্কট ৰোগৰ সৈতে যুঁজখনৰ মূল মন্ত্ৰ হৈছে সজাগতা, সক্ৰিয়তা আৰু সুবিধা প্ৰাপ্তিৰ আস্থা। আহক আমি আটাইয়ে এই যুঁজত নামি পৰি অধিক ৰোগীক সহায় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, আজি মই আপোনালোকক ওড়িশাৰ কালাহাণ্ডীৰ এনে এটি প্ৰয়াসৰ কথা ক'বলৈ ওলাইছো, য'ত পানী আৰু সমলৰ অভাৱ সত্ত্বেও সাফল্য অৰ্জন কৰা হৈছে। ই হৈছে কালাহাণ্ডীৰ পাচলি বিপ্লৱ। এসময়ত কালাহাণ্ডীৰ পৰা কৃষকে পলায়ন কৰিছিল। আজি কালাহাণ্ডীৰ গোলামুণ্ডা উন্নয়ন খণ্ড পাচলি উৎপাদনৰ কেন্দ্ৰ হৈ উঠিছে। ই কেনেকৈ সম্ভৱ হ'ল? মাত্ৰ ১০জন কৃষকৰ এটা গোটে কৃষক উৎপাদন সংঘ গঠন কৰি আধুনিক পদ্ধতি অৱলম্বনৰ জৰিয়তে কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আজি ২০০তকৈও অধিক কৃষক ইয়াৰ সৈতে জড়িত হৈছে, তাৰে ৪৫গৰাকী মহিলা। আজি এই কৃষকসকলে ২০০ একৰ ভূমিত মটৰ মাহৰ খেতি কৰে আৰু ১৫০ একৰ ভূমিত কেৰেলাৰ খেতি কৰে। তেখেতসকলৰ বজাৰ ওড়িশাৰ পৰা আন ৰাজ্যলৈকো বিস্তাৰিত হৈছে। আপোনালোকেও নিজৰ অঞ্চলত উৎপাদন সংঘ স্থাপন কৰক, নাইবা এনে সংগঠনৰ সৈতে জড়িত হওক। মনত ৰাখিব, সৰু আৰম্ভণিৰেও ডাঙৰ পৰিৱৰ্তন আনিব পাৰি। ইয়াৰ বাবে লাগে মাথো দৃঢ় সংকল্প আৰু দলীয় উদ্যম। বন্ধুসকল, আজি আমি আলোচনা কৰিলো ভাৰত কিদৰে বৈচিত্ৰ্যৰ মাজত একতাৰ ভাৱেৰে আগবাঢ়ি গৈছে। ক্ৰীড়া, বিজ্ঞান, স্বাস্থ্য, শিক্ষা সকলো ক্ষেত্ৰতে আজি ভাৰতে নতুন শিখৰত আৰোহণ কৰিছে। ২০১৪ চনৰ পৰা আৰম্ভ হোৱা মন কী বাত অনুষ্ঠানৰ
116 সংখ্যক খণ্ডত মই দেখিবলৈ পাইছো ই সামূহিক শক্তিৰ জীৱন্ত ইতিহাস হৈ উঠিছে। আপোনালোক আটাইয়ে এই অনুষ্ঠানক নিজৰ কৰি তুলিছে। ই আপোনালোকৰ ইতিবাচক চিন্তাৰ শক্তিৰে পৰিপূৰ্ণ হৈ উঠিছে। 2025 চন ওচৰ চাপি আহিছে। আশা কৰোঁ আগন্তুক বছৰটোতো মন কী বাত অনুষ্ঠানৰ জৰিয়তে উৎসাহজনক প্ৰয়াসৰ আলোচনা কৰিম। আপোনালোকে এনে কাহিনীবোৰ মন কী বাতৰ যোগেদি প্ৰচাৰ কৰক। আপোনালোক আটাইকে 2025 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। সুস্বাস্থ্যৰ গৰাকী হৈ থাকক, সুখী হৈ থাকক, ফিট ইণ্ডিয়া মুভমেণ্টৰ সৈতে জড়িত হওক, জীৱনত উন্নতি কৰক। বহুত ধন্যবাদ।